तो शॉपिंग आए हैं, घूमने आए हैं। আমাৰ বাছ পুনৰ ইন্সব্ৰুক চহৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। ইন্সব্ৰুক চহৰখন খুব সুন্দৰ চহৰ অষ্ট্ৰিয়াৰ। এতিয়া আমি তাত গৈ কি দেখা পাম, আমাৰ জৰিয়তে আপোনালোককো আমি দেখাম। ব'লক ইন্সব্ৰুক চহৰ অভিমুখে। আমি আহি ইন্সব্ৰুক চহৰ পালোহি অষ্ট্ৰিয়াৰ। ইয়াত চহৰৰ বাকী ঘৰবিলাক বাকী ইউৰোপীয়ান ঘৰৰ নিচিনা নহয়। ইয়াত চব ঘৰবিলাক বেলেগ বেলেগ ৰং কৰা আছে। জেনেৰেলি এতিয়ালৈকে যিমানবিলাক পাইছিলোঁ আমি চব একে ৰঙৰ ঘৰ আছিলে। আমি এতিয়া ইয়াতে লাঞ্চ কৰিম, বজাৰ চজাৰ কৰিম, ফুৰা চকা কৰিম। তাৰপিছত আমি ইটালী পাবহিৰ কাৰণে ৰাওনা হ'ম। ইন্সব্ৰুক চহৰ সৰু সৰু এইখন 600 বছৰ পুৰণা হোটেল, আজিও একেধৰণে আছে। সৰু সৰু বস্তু এই যে মেগনেট 599 মানে 599 টকা। কেনেকৈ নিব আৰু। এই ট্ৰাম আহি আছে, কি ধুনীয়া ট্ৰাম চাওক। আমাৰ কেলকাতাৰ নিচিনা নহয় এইখন। এই দেশবিলাকলৈ ৰাস্তাত মানে এনেই ঘূৰি ফুৰিলে ভাল লাগে। চাওক কেনেকুৱা মজা নহয়। কাৰো যেন একে দুখ নাই, সকলো যেন খুব সুখী। আপোনালোকে মন কৰিছে চহৰখন ইমান সুন্দৰ নহয়, ইয়াত যেন ঘূৰি ফুৰিলেও আমনি নালাগে। আৰু আপোনালোকে নিশ্চয় মন কৰিলে ইয়াত অৰ্কেষ্ট্ৰা বজাই আছিলে। ইয়াত মানে ঘূৰি ফুৰোঁতে আমি যেন কোনোবা বহুত দিনৰ পুৰণি চিনেমা এখন চাই আছোঁ এনেকুৱা নিচিনা লাগিছে, ইংলিছ চিনেমা। এয়া হাৰ্ড ৰক কফিৰ বেনাৰ আছে, ইয়াতে হাৰ্ড ৰক কফি আছে। ইন্সব্ৰুক আইচক্ৰীমৰ কাৰণে বিখ্যাত। এইটো এটা চিম্পি আইচক্ৰীম ল'লে এইটোৰ দাম হৈছে 3.30 মানে 330 টকা ইণ্ডিয়ান ভেলু। কেনেকুৱা টেষ্টটো চাই পেলাই খাই লওঁ, তাৰপিছত কবি। এনেকৈ ৰাস্তাত নল লগোৱা আছে, পানী পৰি আছে। ইয়াত কোনো পিয়ৰ বুলি নাই, সকলো পানীয়ে খাব পাৰে, চব ড্ৰিংকিং ৱাটাৰ। ব'লক গৈ থাকক। চহৰখনত ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ, যেনেই যে বহুত এটা বেলেগ ধৰণৰ এটা ফিলিংছ আহে মনটোত। আৰু এইকেইদিন যেন আমি মানে ক'ৰবাত কল্পনাৰ সাগৰ অতিবাহি ফুৰিছোঁ এনেকুৱা নিচিনা লাগিছে। এয়া চাওক, এইখিনিতো সেয়া পানী পৰি আছে টেপ কলৰ পৰা। ইয়াত মানে আপুনি পানী কিনি খাব নালাগে। ইউৰোপৰ এটা ডাঙৰ কথা হ'ল কি, ইয়াত সকলো পানীয়ে পিয়'ৰ। আপুনি ৰাস্তাত থকা নলৰ পৰাই খাওক, লাগিলে হোটেলত থকা বেচিনৰ টেপৰ পৰাই খাওক, চব পিয়'ৰ পানী, সকলো পানী ড্ৰিংকিং ৱাটাৰ খাব পাৰিব। অষ্ট্ৰিয়াৰ ইন্সব্ৰুক চহৰত ঘূৰি আছোঁ খোজকাঢ়ি। এতিয়া লাঞ্চ কৰিবলৈ আমি গৈ আছোঁ। চাওক না, আমি পাৰ হ'বৰ কাৰণে গাড়ী ৰখাই দিছে কি ইয়াত। লাঞ্চ কৰিবলৈ আহিছোঁ এইখন হোটেলত। লাঞ্চত আজি দুপৰীয়া লাঞ্চত তেওঁলোকে আমাক এটা কমপ্লিমেণ্টাৰী ইণ্ডিয়ান ডিছ দিব। চাওঁ কি দিয়ে। ইণ্ডিয়ান চাইনিজ বুলি কৈছে। तो शॉपिंग आए हैं, घूमने आए हैं।
ইয়াত সকলো গাড়ী মটৰ সকলো সোঁহাতে চলে আমাক অখজা লাগে সোঁপিনে বাওঁহিনৰ পৰা ফটকৈ গাড়ী এখন আহিলে বোলে মুখামুখি হ'ল নেকি কিন্তু নহয় তেওঁলোকে খুব সাৱধানে খুব ধুনীয়াকৈ আৰু বাছবিলাক ইমান স্মুথ নহয় ইমান কম জেগাত ঘূৰাই ভাবিলে আচৰিত লাগি যায় এই পাৰ্কিংটোৰ লগতে খুব ধুনীয়া গাৰ্ডেন এখন আছে চাই যাওঁ এইখন কি আছে ভিতৰত খুব সুন্দৰ এখন পাৰ্ক ইয়াত চিম্পি আমাৰ ছোৱালীহঁত ঘূৰি ফুৰিছে সেইজন চাওক আমাৰ লগত অহা বেণুগোপাল তেওঁ এফালৰ পৰা ইফালে ঘূৰি ফুৰি ফটোগ্ৰাফী কৰি আছে এতিয়া আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল ইটালী অভিমুখে Today being a Sunday, this area is a little less busy. It's quite congested. Main train station Innsbruck. Khari cycle. ইনছব্ৰুক মেইন চহৰৰ পৰা আমি লাহে লাহে বাহিৰলৈ ওলাইছোঁ আৰু গৈ থাকোঁতে ৰাস্তাত যদি কিবা নতুন দেখোঁ সেই সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি হ'ল ছানডে কালি ছেটাৰডে আছিলে আমাৰ আগত গৈ থকা গাড়ীখন মন কৰিছেনে গাড়ীখন হৈছে কেৰাভেন সেই কেৰাভেন মানে এখন চলন্ত ঘৰ ইয়াতে তেওঁলোক ইয়াত কাম কৰা মানুহবিলাক ওলাই আহে তাতে তেওঁলোকে আউটিং কৰে চাইকেল টাইকেল লৈ লৈছে এনেদৰে তেওঁলোকে আকৌ কাইলৈৰ পৰা তেওঁলোকৰ কামত ধৰিব সোমবাৰৰ পৰা আজি বতৰটো ডাৱৰীয়া চাওকচোন পাহাৰৰ নামনি অষ্ট্ৰিয়াখন অলপ পাহাৰীয়া লেণ্ড ৰক কাণ্ট্ৰি হয় এইখন Now you can look at the railing on your left as well as on your right. ইটালীত প্ৰৱেশ কৰিলোঁ আমি ইটালীত সোমোৱাৰ লগে লগে পূৰা বৰষুণত আৰু এটা বস্তু দেখা পাব বিচাৰিছোঁ বাকী দেশকেইখন নিচিনা ইটালীৰ তেওঁলোকে যিমানকৈ অলপ কিন্তু ল' কাৰণ এই কাষৰ ৰেলিংবিলাক চাওক না গোটেই মামৰ ধৰি অৱস্থা বেয়া আমি ইটালীত আছোঁ ইটালী আমি আজি ৰাতি যিখন জেগাত থাকিম পাবদা তাত পাবলৈ সময় লাগিব অলপ বহুত ট্ৰেফিক আছে একদম দীঘলীয়া শাৰী আৰু এতিয়া আহি থাকোঁতে ৰাস্তাত দুই কাষে প্লাম আঙুৰৰ খেতি একদম শাৰী কিলোমিটাৰ অকল খেতিয়ে খেতি আৰু খেতিবিলাক ইমান সুন্দৰকৈ প্লেণ্টেশ্যন কৰিছে দেখিলেই ভাল লাগে চাওকচোন কি সুন্দৰ খেতি নহয় শাৰী যিনে চকু চাব অকল এই খেতিয়ে খেতি একদম লমা লমে কিলোমিটাৰ এই ফলটো এনেকৈ পকি আছে ইটালী সোমোৱা সময় হ'ল কিন্তু আজি ছানডে কাৰণে মাজে মাজে জেগাবিলাকত ৰাস্তা ভাল কৰাৰ কাৰণে বহুত দীঘলীয়া লাইন হৈছে বহুত সময় লাগিব আৰু আমি খুব সময় 7টা বজাত আমাৰ নিজৰ গন্তব্যস্থান পাবদা পামগৈ ইয়াতে একাপ কফি খালোঁ কেফেচিনো অলপ ঘূৰি মেলি এইবিলাকে চাই ফুৰিছে আৰু ভাল লাগিছে কিনো কৰিম ইয়াত মানে কথাটো হৈছে কি আমাৰ এটা ৰখাবলগীয়া নাছিলে যদিও ড্ৰাইভাৰজনক মানে ইয়াত এটা কিমান সময় গাড়ী চলোৱাৰ পিছত তেওঁ ৰেষ্ট দিব লাগিব আৰু মানে সেইখন তেওঁলোকৰ টাইম কাৰ্ডত ওলাই যায় যদি কেনেকৈ তেওঁ ৰেষ্ট নোলোৱাকৈ গাড়ী চলাই থাকে তেওঁক তেতিয়া ফাইন কৰিব লাহে লাহে আন্ধাৰ নামি আহিছে এতিয়া গধূলি হ'ল আমি গৈ পাওঁতে অকণমান সময় লাগিব আজি বহুত দীঘলীয়া শাৰী আছিলে আজি ছানডে ৰোড মেইনটেনেঞ্চ কৰি আছে আমি ইতিমধ্যে আহি পাবদা চহৰত সোমালোহি চাওকচোন এটা নৰমৰি নিচিনা ইয়াত সোনকালে খাই বৈ শুই থাকে ইয়াত ডিনাৰ মানে 7টা বজাৰ আগতেই এওঁলোকে ডিনাৰ কৰে এতিয়া আমি হোটেল সোমাম তাৰপাছত কি হয় আপোনালোকক সকলো জনাই থাকিম বলক আহি ইটালী পালোহি এইখনে ইটালী হোটেল ভিডিঅ' মানে কৰিবলৈ মন নাই এতিয়া আৰু দেৰিও হ'ল যথেষ্টখিনি
কিন্তু টেবুলৰ পৰা দেখাই লৈছোঁ এইখিনিতে এটা এইটো ৱাৰ্ডৰব দিছে বাকীখনতকৈ অকণ সৰু ৰুমৰ চাইজবিলাক সোমাই এইটো ৱাছৰুম আছে এইটো বেডৰুম বিছনা আছে এইপিনে টিভি আছে বাছ ঠিক আছে কাইলৈ বাকী যি পাৰোঁ সকলো পৰিৱেশ দেখুৱাম আৰু সৰু সৰু আপোনালোকৰ ইয়াৰ ইউৰোপীয়ান যিবোৰ কথা আছে সেইবিলাকো বুজাম যিমান পাৰোঁ আজিলৈ ইমানেই সামৰিছোঁ নমস্কাৰ গুড নাইট